কতবার করিছো শিকার পিতা ইউ যে এক কর্মর ফল পিতা কি কর্মৰ ফল তই আজি মোক হস্ত জ্ঞান শিকাবলৈ আহিছ পিতা মোৰ চাৰি পুত্ৰই মোৰ কথা পালি সংসাৰিক হৈ মোৰ সৃষ্টিত মান বঢ়াইছে আৰু তই তোক সংসাৰ কৰিবলৈ কোৱাত মোৰ বাক্য হেওক জ্ঞান কৰি পৃথিৱীত নিজকে জ্ঞানী পুৰুষ বুলি ভাবি মোৰ বাক্য লংঘন কৰিলি তোক এইবাৰ মই ক্ষমা নকৰিম তোক মই ব্ৰহ্মশাপ কৰিলো প্ৰদান তোৰ সকলো শাস্ত্ৰ জ্ঞান এই মুহূৰ্ততে নাইকিয়া হওক দৈত্যৰ বংশত জন্ম লৈ দৈত্যৰ বংশ বৃদ্ধি কৰি 3 যুগ ধৰি মৰ্ত্যত থাকিবিগৈ নাই পিতা তুমি এনে কাম নকৰিবা পিতা তুমি ধৈৰ্য ধৰা পিতা তুমি এনে কাম নকৰিবা পিতা মোক ব্ৰহ্মশাপে নকৰিবা প্ৰধান পিতা পিতা সৰ্বজন মাধৱৰ লীলা সৃষ্টি কৰে দেৱ ঋষি অভিশাপ দিলা পিতা তুমি মোক এনে ব্ৰহ্মশাপ নকৰিবা প্ৰদান হে পিতা তুমিতো এই সৃষ্টিৰ অধিকাৰী পিতা নিজ পুত্ৰক এবাৰ ক্ষমা কৰা পিতা নিজ পুত্ৰক এবাৰ ক্ষমা কৰা ক্ষমা নাই কুলাংগাৰ পুত্ৰ মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন মোৰ ব্ৰহ্মশাপে তোক কৰক ভস্মীভূত পিতা নাই পিতা এয়া তুমি কি কৰিলা পিতা কিয় তুমি প্ৰভাৱ দিলা মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন পিতা কুলাংগাৰ মোৰ সন্মুখৰ পৰা আঁতৰি যা নাই পিতা নাই হে পিতা মোৰ হাজাৰ বছৰ তপস্যাৰ ফল নিমিষতে তুমি তুলিসাত কৰি দিলা পিতা হে প্ৰভু নাৰায়ণ হে বুঢ়াৰাজ চাই যোৱাহি এই দেৱৰীৰ অৱস্থা দেখা সৰ্বজন পিতা লীলা গীতু নাৰায়ণ বিশ্বপদে পিতা অভিশাপ দিলা পিতা উঠাৰ উপায় দিয়া পিতা শুন পুত্ৰ পিতা সত্য যুগত বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই পিতা মোৰ সৃষ্টিত মান বঢ়াবিগৈ আৰু ত্ৰেতা যুগত ৰাক্ষস কুলত জন্ম লৈ বিভীষণ নামেৰে জনাজাত হৈ নাই ৰাক্ষসৰ কন্যাক বিবাহ কৰাই বিবাহ পাশত আবদ্ধ হবিগৈ আৰু দাপৰত তই শকুনি ৰূপেৰে জনাজাত হৈ ধৰ্ম অধৰ্ম বিচাৰ নকৰি কুৰুক্ষেত্ৰ ৰণৰ শেষত মুক্তি পাবি
আৰু কলিত তই নাৰদ ৰূপে জন্ম লৈ হাজাৰ হাজাৰ বছৰ তপস্যাৰ ফলত শাস্ত্ৰ জ্ঞান ঘূৰাই পাবি। নাই পিতা নাই। হে সৃষ্টিৰ অধিকাৰী, শুনি সন্তোষ পালো পিতা। আপোনাৰ বাক্য শিৰোগত কৰি মই মোৰ কৰ্তব্য কৰিম পালন। লঘু শাস্তি কৰিলা প্ৰদান। পুত্ৰ পিতা, যাবৰ সময়ত তুমিও পুত্ৰৰ অভিশাপ তুমি চিৰদিন তুমি মানৱৰ অপূজ্য হৈ ৰবা। তোমাৰ নামত নহব কদাপি মন্ত্ৰ উচ্চাৰণ। মোৰ বাক্য কদাপি নহয়। মহাপে জর্জরিত দুয়ো পিতা পুত্র দেখা দেখা সর্বজগ নিরাম কৰ্মৰ দুখত আজি ময়ো অন্ধকাৰত ডুব গলো। দেৱৰ্ষি, তোমাৰ বিন বাদ্য ভূমিত পৰি আছে কিয়? ভোলানাথ, 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 কে ভোলানাথ? দেৱৰ্ষি, মোৰ দুখ কৰিব মাৰ্জনা। দেৱৰ্ষি, হে প্ৰভু, পিতাই মোক ব্ৰহ্ম শাপ কৰিলে প্ৰদান। তিনি যুগ ধৰি মই সাংঘাতিক জীৱন যাপন কৰিব লাগিব। দেৱৰ্ষি, হেতু পুত্ৰ আজি ব্ৰহ্মশাপ কৰিলে প্ৰদান। নাথাকিব মোৰ নামত পূজা পাতল যাগ যজ্ঞ। কৰ্মৰ দুখত আজি ময়ো অন্ধকাৰত ডুব গলো। পিতা পুত্ৰই কিয় এনে ব্ৰহ্মশাপত লিপ্ত হলা? এইবিলাক সকলো বিধিৰ দিশত। মহাপ্ৰলয়ৰ আগতে আমি নিজেই মহাপ্ৰলয়ৰ সৃষ্টি কৰিলোঁ। নাৰদৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম প্ৰভু, কিন্তু প্ৰজাপতি প্ৰভু, আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰাত। প্ৰভু, নাই প্ৰজাপতি, প্ৰভু, মই বৰ মহাপাতকী।
আপোনাৰ আজ্ঞা মই পালন কৰিব নোৱাৰিলোঁ। মই এতিয়া অজ্ঞানিত পৰিণত হলোঁ প্ৰভু। মই এতিয়া অজ্ঞানিত পৰিণত হলোঁ প্ৰভু। হে প্ৰভু, হে প্ৰভু, মোৰ শতদোষ কৰিব মাৰ্জনা। হয়তো তই সকলো ৰাষ্ট্ৰ হৰণ কৰি লৈ গৈছে। এই মহাপ্ৰলয়ৰ সময়ত সেইবোৰ লৈ মহাসাগৰত ডুব যাব। আপুনি প্ৰভু, আপুনি মৎস্য ৰূপ ধাৰণ কৰিহে সেই দৈত্যক বধ কৰিব পাৰিব প্ৰভু। আপুনি বেদশাস্ত্ৰ উদ্ধাৰ কৰক প্ৰভু। আপুনি এই সৃষ্টি আপুনি ৰক্ষা কৰক প্ৰভু। এই সৃষ্টি আপুনি ৰক্ষা কৰক প্ৰভু। দেৱৰ্ষি, হে পিতা, পুত্ৰ, প্ৰভু, প্ৰভু, ভোলানাথ, দেৱৰ্ষি, মই এতিয়া বিদায়হে মাগিছো। পুত্ৰ, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু হে প্ৰভু, হে ভোলানাথ, মোৰ সকলো শাস্ত্ৰ জ্ঞান কে খবৰ দিছে। মোৰ সকলো শাস্ত্ৰ জ্ঞান কে খবৰ ধৰিছে। হে প্ৰভু, কিবতে কৰিব সুবাত প্ৰভু, মোৰ কণ্ঠস্বৰ, প্ৰভু, মোৰ কণ্ঠস্বৰ শুকাই গৈছে প্ৰভু। মোৰ কণ্ঠস্বৰ শুকাই গৈছে। ঐ মই বিদায়। পিতা, প্ৰজাপতি, প্ৰভু, আমাৰ সকলো চেষ্টা বিফলে গ'ল। প্ৰভু, অসুৰে সকলো বেদাস্ত্ৰ হৰণ কৰি নিলে। প্ৰভু,
মোক ক্ষমা কৰিব প্ৰভু। প্ৰজাপতি মই আপোনাৰ আজ্ঞা পালন কৰিব নোৱাৰিলোঁ। মই এতিয়া অজ্ঞানিত পৰিণত হ'লোঁ প্ৰভু, অজ্ঞানিত পৰিণত হ'লোঁ। প্ৰজাপতি এইবোৰ সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে। ৰুদ্ৰ আজি পৃথিৱীৰ পৰা লক্ষ্মীৰ কক্ষচ্যুত হ'ল। শাস্ত্ৰবিদ নাৰদো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। গতিকে এনেবোৰ বিপদে আপদে আৱৰি ধৰিবই প্ৰজাপতি। প্ৰজাপতি প্ৰভু যেনে তেনে বেধাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। উদ্ধাৰৰ উপায় পাইছোঁ যেতিয়া প্ৰভু কৰ্তব্যত আগবঢ়াটো ভাল হ'ব। নহ'লে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। প্ৰজাপতি প্ৰভু আমি সত্যৱত ৰজাৰ ওচৰলৈ যাবলৈ আহিছোঁ প্ৰভু। কিন্তু পিতা পুত্ৰ তৰ্ক শুনিহে ইয়াত পালোঁ। হোৱা ঘটনা হৈ গ'ল প্ৰজাপতি। তাৰ কাৰণে চিন্তা কৰিব নালাগে। প্ৰভু ভাৰ্যা লক্ষ্মীও আজি নাই, কিন্তু আমাৰ ওচৰত প্ৰভু সৰস্বতী আছে। মই বৰ অনুতপ্ত প্ৰভু। দুখ কাৰো নাই। এইবিলাক সকলো বিধিৰ লিখন। প্ৰজাপতি আমি এতিয়া আহিলোহে। আপুনিও যাওক, কিবা উপায় কৰক। প্রবেশিলা হভার মাঝে রাজা